হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে। আজি আমি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আৰু সেইটো হৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd যোনটো এণ্ট্ৰেঞ্চ হৈছিলে GU BEd CET, তাৰ অলৰেডি এখন মেৰিট লিষ্ট ওলাই গৈছিলে, কিন্তু তাত নটিফিকেশ্যন দিছিলে যে 5 আগষ্ট তাৰিখে মানে আজিৰ দিনটোত এখন ফাইনেল মেৰিট লিষ্ট ওলাব আৰু এইখনেই ফাইনেল হ'ব। চ' এইখন আজি ওলাই গৈছে। আপোনালোকৰ আশা কৰোঁ ৰেংকখিনি ভালে আছে, মানে একে জেগাতে আছে বা অলপ ইফাল সিফাল হৈছে। চ' এই ভিডিঅ'টো শেষলৈকে চাব আৰু এইখিনি গোটেইখিনি নামটো আপোনালোকৰ যাৰ যাৰ আহিছে এই গোটেইখিনি আপোনালোকৰ ৰেংকেহেঁতি ইয়াত দেখিবলৈ পাব। টোটেল মাৰ্কছ কিমান আছিলে আৰু এতিয়া মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকৰ ৰেংকৰ চেঞ্জ হৈছে নেকি কিবা। মাৰ্কছৰটো চেঞ্জ হ'ব নালাগে, কাৰণ মাৰ্কছটো আপোনালোকে যদি OMR এপ্লাই কৰা নাছিলে তেতিয়াহ'লে আপোনালোকৰ মাৰ্কছৰ চেঞ্জ হোৱাৰ আশাটো কম, কিন্তু ৰেংকটো হয়তো চেঞ্জ হ'ব পাৰে। তো আপোনালোকৰ ৰেংকৰ কিমান চেঞ্জ আহিছে, কি হৈছে, মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। কিন্তু এইখনৰ ওপৰত বেছ কৰি এতিয়া আপোনালোকৰ কাইলৈৰ পৰা এডমিশ্যন ষ্টাৰ্ট হৈ যাব। 17 আগষ্টলৈকে আপোনালোকৰ এডমিশ্যন হ'ব। সেইখন নটিছো মই অলৰেডি দি থৈছিলোঁ। 17 আগষ্টলৈকে আপোনালোকৰ এডমিশ্যন হ'ব আৰু 18 আগষ্টৰ পৰা আপোনালোকৰ ক্লাছেই হ'ব। চ' আপোনালোকৰ এতিয়া বহুতৰে ডাউট আছিলে, বহুতে মোক সুধি আছে যে বা মানে ক'ত আমি এপ্লাই কৰোঁ, কি কৰোঁ, ইমানটো মাৰ্কছত ইমানত পাম নে নাপাম। এতিয়া চাওক, তাৰ দুটা কথা আহি পৰে। এটা হ'ল আপোনালোকে যদি প্ৰত্যেকখন কলেজৰে কাট অফৰ ওপৰত ভিডিঅ' বিচাৰে, তাৰ কাৰণে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। তেতিয়া মই সেইখিনিৰ ওপৰত ভিডিঅ' বনাম। কিন্তু কথাটো হৈছে, যদি আপোনালোকৰ মানে নিজে কৰিব বিচাৰিছে, এটা কথা মনত ৰাখিব, আগৰ প্ৰিভিয়াছ ইয়েৰ কাট অফখিনি চাব আৰু কাট অফখিনি চাই লৈ পিনি আপোনালোকে সেই কলেজখনে পাৰ্টিকুলাৰ কলেজখনত এপ্লাই কৰিম নে নকৰিম আপোনালোকে ডিচাইড কৰিব। কিন্তু আৰু এটা কথা আপোনালোকৰ এইটোৱে যে এনেকুৱা নাভাবিব যে মোৰ মাৰ্কছটো কম আছে মই এপ্লাই নকৰোঁ নেকি, সেইটো নকৰিব খালি। কাৰণ কি হৈছে, আপোনালোকৰ কিছুমানৰ কাট অফ কেতিয়াবা কি হয়, বহুতে তেনেকৈ ভাবি এপ্লাই নকৰিব পাৰে। আপোনালোকে এটলিষ্ট এপ্লাই কৰিলে পোৱাৰ চান্সটো থাকিব পাৰে, কাৰণ আপোনালোকৰ ছেকেণ্ড কাট অফ লিষ্ট, থাৰ্ড কাট অফ লিষ্ট মানে মেৰিট লিষ্ট ওলায় প্ৰত্যেকখন কলেজতে। চ' আপোনালোকৰ বহুতখিনি আহিব পাৰে তেনেকৈ লিষ্ট, তাত আপোনালোকৰ কোনোবাখনৰ হয়তো নাম আহি যাবও পাৰে। চ' এপ্লাই কৰিবলৈ নাপাহৰিব। কোনে কোনে ক'ত এপ্লাই কৰিম বুলি ভাবিছে সেইটোৰ বিষয়ে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে ইয়াৰ পিছত ইণ্ডিভিজুৱেলি খালি কিছুমানে মোক প্ৰচেছৰ কথা সুধি আছিলে, তো তাৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' আনিমেই। খালি মনত ৰাখিব সকলোখিনি ডকুমেণ্ট আপোনালোকে এতিয়া ভালদৰে গোটাই লওক। গোটেইখিনি গেপ চাৰ্টিফিকেট কাৰোবাৰ যদি নাই আৰু আপোনালোকে যদি গেপ লৈছিলে গেপ চাৰ্টিফিকেটখন উলিয়াই লওক। আৰু কোনোবা কোটাত আছে যদি কোটাৰ চাৰ্টিফিকেট লাগিবই। কিন্তু কোনোবাই মোক কৈছিলে যে NCLখন মোৰ বৰ্তমান নাই, তেতিয়া হ'ব ন। কিন্তু NCL নাথাকিলে আপোনালোকৰ চাৰ্টিফিকেট নাথাকিলে আপোনালোকে জেনেৰেল কেটেগৰীতে ধৰা হ'ব। চ' আপোনালোকে সেইখন উলিয়াই ল'বলৈ চেষ্টা কৰক আৰু গোটেইখিনি ডকুমেণ্ট লৈ পিনি আপোনালোকে ইণ্ডিভিজুৱেলি কলেজত এপ্লাই কৰিব লাগিব। মনত ৰাখিব, ইণ্ডিভিজুৱেলি নিজৰ যোনখনত আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তাত এপ্লাই কৰিব লাগিব। চ' আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল। গোটেই সম্পূৰ্ণ লিষ্টখন মাৰি দিছে, ৰেংক লিষ্টখন। আপোনালোকে নিজৰ নিজৰ নামটো ইয়াত চাব পাৰিব। কাৰ ৰেংকৰ কিবা খেলি মেলি হৈছে নি, মানে মই আগতেও ৰিজাল্টখিনি আপোনালোকৰ জানোৱেই, যিহেতুকে বহুতে মোক মেছেজ দিছে। কিন্তু আপোনালোকৰ ৰেংকৰ কিবা খেলি মেলি হৈছে নি, মানে ৰেংক আপোনালোকৰ আগবাঢ়িলে নে পিছ পৰিলে, কি হৈছে মোক জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো খালি ইমানেই আছিল। আৰু কিবা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।